চৰাইদেউ আৰু শিৱসাগৰ জিলাত চৰাইদেউত 3টা ৰেভিনিউ সাৰ্কেল আমাৰ এফেক্টেড হৈছে 152খন ভিলেজ আমাৰ এফেক্টেড হৈছে 1,33,159টা 59 গৰাকী পৰিয়াল আমাৰ এফেক্টেড হৈছে আৰু চৰাইদেউ জিলাত আমাৰ 10 গৰাকী ব্যক্তি মৃত্যু হৈছে এগৰাকী ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে তাৰমানে 10 ডেথ 1 মিসিং শিৱসাগৰ জিলাত আমাৰ 5টা ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে 333খন ভিলেজ আমাৰ এফেক্ট হৈছে 5,30,000 পপুলেশ্যন এফেক্টেড হৈছে আৰু এতিয়ালৈকে 21টা হিউম্যান লাইফ লষ্ট হৈছে 21 আৰু 6টা বা 6 গৰাকী ব্যক্তিক এতিয়ালৈকে আমি বিচাৰি পোৱা নাই তাৰমানে 6 মিসিং চৰাইদেউ আৰু শিৱসাগৰ মিলি এতিয়ালৈকে 7 মিসিং এণ্ড 16 ডেথ আৰু এই পপুলেশ্যনটোকে যদি আমি ৰাজ্যৰ ভিত্তিত ক'বলৈ যাওঁ বৰ্তমানলৈকে আমাৰ যেটো 23 জুলাইৰ পৰা আমি যেটো বৰ্তমানলৈকে আমাৰ যিমানখিনি পানী হল গোটেই অসমত আমি যদি গোটেই অসমৰ আপোনালোকক হিচাপটো দিব খুজো তেতিয়াহলে এই বছৰত আমাৰ এতিয়ালৈকে 77 ৰেভিনিউ সাৰ্কেল এফেক্ট হৈছে আৰু 47 হিউম্যান লাইফ লষ্ট হৈছে এটো ইনক্লুডিং গোলাঘাট যোৰহাট ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ ধেমাজি লখিমপুৰ গোটেইখিনিত মিলি আমাৰ টোটাল 47 লাইফ লষ্ট হৈছে চৰাইদেউ 10 ধেমাজি 3 শোণিতপুৰত এগৰাকী শিৱসাগৰত 21 যোৰহাটত 8 কাৰ্বি আলঙত 2 গোলাঘাট 2 নাম্বাৰ অফ মিসিং আমি 8 কৈছো কাৰণ আমাৰ ধেমাজিটো এগৰাকী ব্যক্তি সন্ধানহীন হৈ আছে তাৰমানে 8 গৰাকী ব্যক্তি গোটেই অসমত সন্ধানহীন হৈ আছে